হয়, এনেকুৱা কথা কৈ পেলাই তেখেতে মিত্ৰতা বিচাৰেনে কংগ্ৰেছক ভাবুকি দি বহতীয়া কৰিব বিচাৰিছে সেই কথা মই নাজানো, কিন্তু আমি প্ৰস্তুতি কৰিছোঁ আৰু যোৱাবাৰ যেনেকৈ আমি বহু গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত গঠন কৰিবলৈ সক্ষম হৈছিলোঁ, এতিয়াও আমি তেনেকৈ কংগ্ৰেছে কৰিব পাৰিম। কিন্তু যিহেতু অসমৰ কিছু ৰাইজে কিছু দলে বিচাৰে কংগ্ৰেছৰ লগত একেলগে মিত্ৰতা কৰি বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ, সেই গতিকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই ইতিমধ্যে আমাৰ বিভিন্ন জিলা কংগ্ৰেছলৈ নিৰ্দেশনা পঠাইছে যে স্থানীয়ভাৱে যদি কাৰোবাৰ লগত বুজা পৰা কৰাৰ বাবে প্ৰয়োজন তেনেহ'লে তেনেধৰণৰ বুজা পৰা হ'ব আৰু সেই অনুসৰি ক'ৰবাত হ'ব বুলি আমি খবৰ পাইছোঁ। পঞ্চায়ততো আমাৰ প্ৰাৰ্থী বাছনি হৈছে। মোৰ সমষ্টিতে এতিয়া আমি পঞ্চায়তৰ কৰ্মীসকলৰ লগত আলোচনা কৰিছোঁ, প্ৰাৰ্থীসকলৰ লগত আলোচনা কৰিছোঁ। আগন্তুক সময়ত আমাৰ যি জয় বাপু, জয় ভীম, জয় সংবিধান যাত্ৰা, সেই যাত্ৰা বিভিন্ন পঞ্চায়তত হ'ব আৰু চৰকাৰৰ বিফলতাসমূহ উদঙাই দিয়া হ'ব। এইবিলাকতো আমাৰ চলি আছে আৰু য'ত প্ৰয়োজন হয় জিলা কংগ্ৰেছৰ সভাপতিসকলক প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কৈছে স্থানীয়ভাৱে বুজা পঢ়া কৰিবলৈ। ৰাইজৰ ইচ্ছা, এইটো ৰাইজে যিটো ভাল পায় সেইটোৱে কৰিব, এইটোতো কোনেও চক্ৰান্ত নকৰে। সেইটো এতিয়া বিৰোধী দল যেনেকৈ থকাটো ভাল বুলি কয় শাসক পক্ষই, আমিও তেনেকৈতো কোনোবা নহয় কোনোবা দল থকাটো ভাল বুলি কওঁ, একপক্ষীয় হ'ব নালাগে। সেইটো ৰাইজৰ ইচ্ছা, কিন্তু আমি অপেক্ষা কৰিম ৰাহুল গান্ধী পত্ৰৰ নিৰ্দেশনালৈ। বিভিন্ন জিলাত স্থানীয়ভাৱে বুজা পৰাৰ বাবে মানে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা নিৰ্দেশনা গৈছে।